ভাল দিন আজি বিশেষকৈ এই 10 তাৰিখটোৱে আমাক আজি কিছুদিনৰ পৰাই এই 10 তাৰিখটো অহাৰ লগে লগে আমি অলপ চিন্তাধাৰাবিলাক আমাৰ বেলেগ হৈ যায়। বিশেষকৈ আমাৰ সন্মানীয় প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ নেতৃত্বত আমি এই 10 ছেপ্টেম্বৰ পৰাই এই 10 তাৰিখটো 10 ছেপ্টেম্বৰ 10 অক্টোবৰ আজি 10 নৱেম্বৰ আপোনালোকে গম পাইছিল যে গৌৰৱ গগৈ ডাঙৰীয়াক আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱে 10 ছেপ্টেম্বৰটো এটা টাৰ্গেট দি তেওঁক মিছা কিছুমান কথাৰে তেওঁক বহুত কলুষিত কৰিবলৈ বিচাৰিছিল। কিন্তু শেষত আনহে নালাগে হিমন্ত বিশ্ব শৰ্মাই যদি 10 তাৰিখে গৌৰৱ গগৈ ডাঙৰীয়াক মানে জেললৈ পঠাব নোৱাৰি বা পাকিস্তানী সজাব নোৱাৰে তেন্তে তেতিয়া তেওঁ নিজৰ গাদী এৰিম বুলি কৈছিল আৰু তেওঁ আনহে নালাগে ঘৰলৈ নাযাওঁ বুলি কৈছিল। কিন্তু প্ৰত্যাহ্বান হিচাপে আমাৰ সন্মানীয় সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াই এই 10 ছেপ্টেম্বৰত যিহেতুকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই একো প্ৰমাণ দিব নোৱাৰিলে সেইকাৰণে প্ৰত্যাহ্বান হিচাপে 10 ছেপ্টেম্বৰত ৰাজীৱ ভৱনত অসমৰ গুৱাহাটী ৰাজীৱ ভৱনত এটা বিশাল যোগদান কাৰ্যসূচী কৰিছিল। যি যোগদান কাৰ্যসূচীত বিভিন্ন দলৰ প্ৰাক্তন বিধায়ক তথা বহু নেতা জাতীয় নেতাই আহি সেই যোগদান অনুষ্ঠানত যোগদান কৰিছিল। তাৰ পাছতো আকৌ পুনৰ প্ৰত্যাহ্বান হিচাপে আমাৰ সন্মানীয় সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াই 10 অক্টোবৰতো ঠিক তেনেকৈ এটা বিশেষ আমাৰ যোগদান কাৰ্যসূচী কৰিলে। যি কাৰ্যসূচীত জনজাতীয় বহু নেতা তথা প্ৰাক্তন বিধায়ক বিজেপিৰ বহুত নেতা আহি সেই অনুষ্ঠানত যোগদান কৰিলে। ঠিক সেই গতানুগতিকতা ৰক্ষাৰ কাৰণে আৰু বিভিন্ন আমাৰ ইতিমধ্যে ব্লক নাইবা মণ্ডল বিভিন্ন পৰ্যায়ত আমাৰ যোগদান হৈ আছে। তথাপিও আমি 10 তাৰিখটো চেলেঞ্জিং হিচাপে আমাৰ সভাপতি ডাঙৰীয়াই আমাক অনুৰোধ কৰিলে যে প্ৰত্যেক জিলাতে এই 10 নৱেম্বৰটোত আমি এটা বিশাল যোগদান কাৰ্যসূচী কৰিব লাগে। সেই অসম প্ৰদেশ কংগ্ৰেছ সন্মানীয় সভাপতি গৌৰৱ গগৈ ডাঙৰীয়া নিৰ্দেশ মৰ্মে আজি গোলাঘাট জিলাতো অন্য জিলাৰ দৰে আমি এটা বিশাল যোগদান কাৰ্যসূচী অংশ কৰিলোঁ। আমি আপোনালোকক ক'বলৈ পাই আনন্দিত। আজি এই প্ৰথম যে মহান যোগদান কাৰ্যসূচীটোত প্ৰায় 560 জন বিভিন্ন দলৰ পৰা AGP BJP বিভিন্ন পঞ্চায়ত পৰ্যায়ত যোৱাবাৰ ইলেকশ্যন খেলা কাউন্সিলৰ পৰ্যায়ত হওক বা সভাপতি বা মেম্বাৰে হওক বিভিন্ন পদত মানে যি অৱতীৰ্ণ হৈছিল নিৰ্বাচনত তেওঁলোকো আহি আজি আমাৰ লগত যোগদান কৰিলে আৰু বহুত নেতাই আহি আমাৰ লগত যোগদান কৰিলে। আৰু আমি ইয়াতে এটা লক্ষ্য কৰিবলৈ পাইছোঁ চাহ বাগানৰ পৰাও আহি বহুজন চাহ শ্ৰমিকে আহি আমাৰ বিশেষকৈ আজি কংগ্ৰেছ দলত যোগদান কৰিলে। সেইটো এটা আমাৰ শুভ লক্ষণ। গতিকে আগন্তুক দিনত এইটো আচলতে সকলোৱে আপোনালোকে বুজি পাইছে যে কংগ্ৰেছৰ এটা ইতিমধ্যে মানুহৰ মনত সোমাই গৈছে বিকল্প হিচাপে। আজি এই চৰকাৰৰ বিকল্প হিচাপে কংগ্ৰেছক সকলোৱে আন্তৰিকতাই লৈছে আৰু যোগদান ইতিমধ্যে বহুতে কথা বতৰা পাতি আছে। আপোনালোকে আগন্তুক দিনত দেখিবলৈ পাব আৰু বহুত ৰথী মহাৰথী বিজেপি আৰু AGPৰ বহু লোকে আৰু বিভিন্ন দলৰ বহু লোকে আৰু জনজাতীয় হওক আমাৰ জাতীয়তাবাদীয়ে হওক বহু নেতাই আহি আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছত যোগদান কৰিবলৈ কথা বতৰা চলি আছে আৰু যোগদান কৰিব। গতিকে আগন্তুক দিনত 2026ত আপোনালোকে নিশ্চিত থাকক যে অসমত গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত অসমত ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ চৰকাৰ হ'ব। ধন্যবাদ। আমি আপোনালোকক ইতিমধ্যে ঘোষণা কৰিছোঁ আজি এই বিশেষ দিনটোৰ পৰাই এই যোগদানৰ যোগেদি আমি অসমত লগে লগে আমি গোলাঘাটৰ পৰা আজি 2026 চনৰ বিধানসভাৰ ৰণডংকা বজাইছোঁ আৰু সকলোৱে আমাৰ কৰ্মীসকলে কঁকালত টঙালি বান্ধিছে আৰু আমি 5টা সমষ্টি গোলাঘাটৰ পৰা দখল কৰি গৌৰৱ গগৈ ডাঙৰীয়াক মুখ্যমন্ত্ৰীত্ব পতাত আমি সহায় আগবঢ়াম বুলি গোলাঘাট জিলাই আজিৰ দিনত আপোনালোকক কথা দিছোঁ। ধন্যবাদ। আমাৰ সমগ্ৰ অসমতে আমাৰ গোলাঘাট জিলাতো এক বৃহৎ যোগদান কাৰ্যসূচী হৈছে ইতিমধ্যে আপোনালোকে দেখিছে। ইয়াৰ পৰা আমি এটা কথাই ক'ব পাৰোঁ যে অহা 2026ৰ নিৰ্বাচনত যিদৰে যুৱকসকল ওলাই আহিছে যিদৰে BJP AGPৰ প্ৰতি মোহভংগ হৈ ৰাইজ কংগ্ৰেছলৈ আহিছে 2026ত অসমৰ ৰাইজে BJPক প্ৰতাৰক BJPক বিদায় দিব। জাতিক ঠগোৱা AGPকো তেওঁলোকে বিদায় দিবলৈ সক্ষম হ'ব। আমাৰ এইবাৰ আমি সাধাৰণতে যুৱকসকলক আমি টাৰ্গেট কৰিছিলোঁ যে যুৱ শক্তিক আমি লগত লৈ কাম কৰিবলৈ বিচাৰোঁ। আমি যেনেদৰে ছিনিয়ৰসকলকো আমি তেওঁলোকৰো আমি লগত কাম কৰোঁ। এইবাৰ আমি ভাবিছিলোঁ যে আমি কিছু নতুন যুৱকৰ লগত আনো যিসকলে বিভিন্ন দল সংগঠনত কাম কৰিছিল। বহুসকল আহিছে AGP BJPৰ লগত জড়িত আছিল, বহু বিভিন্ন অৰাজনৈতিক দল সংগঠনত কাম কৰিছিল।
তেনেকুৱা প্ৰায় 100 যুৱক যুৱতী দেৰগাঁও বিধানসভা সমষ্টিৰ 22টা পঞ্চায়তৰ পৰা আহিছে। আমি তেওঁলোককো স্বাগতম জনাইছো আৰু অনাগত সময়ত যুৱ শক্তিয়ে যেতিয়া হাত উজান দিছে আমি নিশ্চিতকৈ ক'ব পাৰো যে অসমত কংগ্ৰেছ দলৰ চৰকাৰ হ'ব। গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত অসমৰ ৰাইজে এক নতুন পৰিৱৰ্তন, নতুন জাগৰণ, নতুন উদ্যম দেখিবলৈ পাব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।